কালী পূজাৰ দিনা বা দেৱালীৰ দিনা আপোনালোকে মৰি গ'লেও এই পাঁচটা বস্তু নুচুব। এই পাঁচটা বস্তু চুলে মা কালীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব, বৰঞ্চ তেওঁ আপোনাৰ ওপৰত ক্ৰুদ্ধ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত সমস্যা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত অশান্তি আৰু অকাল মৃত্যু হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই কালী পূজা বা আপোনালোকৰ এই দেৱালীৰ দিনা নুচুব কেতিয়াও এই বস্তু, বা শাস্ত্ৰৰ অনুসৰিও এই দিনা এই বস্তু চোৱাটো মানা কৰা হৈছে। এই দিনা যদি এই বস্তু চোৱা তেনেহ'লে ঘৰত যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। এই বস্তুবোৰ ভুলতো চোৱাটো উচিত নহয়। আহক কি বস্তু চুব নালাগে কালী পূজাৰ দিনা বা দেৱালীৰ দিনা আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দেৱালীৰ দিনা বা কালী পূজাৰ দিনা যদি ৰাস্তাত আপোনালোকে নেমু জলকীয়া এনেভাৱে পৰি থকা দেখা পায়, কেতিয়াও তাৰ ওপৰেদি পাৰ হৈ নাযাব বা হাত ভৰি তাত কেতিয়াও লগোৱাটো উচিত নহয়। কালী পূজাৰ দিনা বহু লোকে বেয়া কৰ্ম কৰি থাকে বা বহু লোকে বেয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে বেয়া কৰ্ম কৰে। ইয়াৰ উপৰিও কোনো লোকে কাৰোবাৰ কাৰণে বেয়া কৰ্ম কৰি সেই জেগাত এই নেমু জলকীয়া একেলগে থৈ দিব পাৰে। যদি আপোনালোকে তাৰ ওপৰেদি পাৰ হৈ যায় বা তাত যদি আপোনালোকে হাত ভৰি লগায় তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব। এই প্ৰভাৱ আপোনাৰ ওপৰতেই নহয় আপোনালোকৰ ঘৰৰ ওপৰতো পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত জীৱনত বহু বেছি আপোনালোকৰ অশান্তি নামি আহিবলৈ ধৰিব, ঘৰত কণ্ডল বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ জীৱন এক কথাত ক'বলৈ গ'লে ধ্বংস হৈ পৰিব। সেইকাৰণে এইবোৰ বস্তু যদি আপোনালোকে ৰাস্তাত দেখা পায় ভুলতো চোৱাটো উচিত নহয়। দেৱালীৰ দিনা বা কালী পূজাৰ দিনা যদি আপোনালোকৰ ৰাস্তাত ক'ৰবালৈ খোজকাঢ়ি গৈ থাকোঁতে আপোনালোকে যদি ৰাস্তাত চুলি পৰি থকা দেখা পায়, তাৰ ওপৰেদি কেতিয়াও পাৰ নহ'ব বা তাত হাত ভৰি আপোনালোকে কেতিয়াও নলগাব। এই বস্তু বেয়া কামত ব্যৱহাৰ কৰা হয় এই দিনা। যদি কোনো লোকে বেয়া কামত ব্যৱহাৰ কৰি সেই জেগাত থৈ গৈছে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনত বহু বেছি ক্ষতি হ'বলৈ ধৰিব, ঘৰত অশান্তি হ'ব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, নতুনকৈ আপোনালোকৰ জীৱনলৈ সমস্যা নামি আহিব। সেই গতিকে এই ভুল কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব আৰু ৰাস্তাত যদি চুলি পৰি থাকে সেই চুলি আপোনালোকে কেতিয়াও হাত ভৰি লগোৱাটো উচিত নহয়। এই কালী পূজাৰ দিনা যদি ৰাস্তাত আপোনালোকৰ শুকান জলকীয়া পৰি থকা দেখা পায় তেনেহ'লে সেইবোৰ বস্তু মৰি গ'লেও আপোনালোকে নুচুব, কাৰণ এইবোৰ বস্তু বেয়া কামত ব্যৱহাৰ কৰে বহু লোকে। বহু বেয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে বহু লোকে এই কাম কৰি থকা দেখিবলৈ পোৱা যায়, বা কাৰোবাক পৰা প্ৰতিশোধ আদায় কৰিবৰ কাৰণে বা কাৰোবাৰ পৰা কিবা কাম আদায় কৰিবৰ কাৰণেও বহু লোকে এইবোৰ বস্তু কাৰোবাৰ ক্ষতি হ'বৰ কাৰণে ৰাস্তাত পেলাই থোৱা দেখিবলৈ পোৱা যায়। যদি এইদিনা আপোনালোকে এই বস্তুবোৰ চুই দিয়ে তেনেহ'লে আপোনালোকৰ ওপৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব, আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব, ঘৰত কণ্ডল বেমাৰ আজাৰ আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, ঘৰৰ মানুহো ইটোৰ পিছত আনটো বেমাৰত পৰা দেখিবলৈ আপোনালোকে পাব। কালী পূজাৰ দিনা বা দেৱালীৰ দিনা যদি আপোনালোকে পাৰ চৰাই বা কাউৰী চৰাই ৰাস্তাত মৰি থকা দেখা পায় তাৰ ওপৰেদি কেতিয়াও আপোনালোকে পাৰ হৈ নাযাব, বা সেই বস্তু আপোনালোকে কেতিয়াও হাত বা ভৰি নলগাব বা চোৱাটো উচিত নহয়। এনে যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব বুলিয়েই ক'ব পৰা যায়। এইবোৰ বস্তু কোনো লোকে বেয়া কৰ্ম কৰি ৰাস্তাত পেলাই থৈ যায়। যদি এইবোৰ বস্তুত আপোনালোকে হাত ভৰি লগাই দিয়ে তেনেহ'লে যি মানুহৰ কাৰণে বেয়া কৰ্ম কৰি থৈছিল সেই সকলোবোৰ সমস্যা আপোনালোকৰ জীৱনত ঘটিবলৈ ল'ব। আপোনালোকে বেছিদিন জীয়াই থাকিব নোৱাৰিব, আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো সমস্যা আপোনালোকৰ জীৱনলৈ আহিব। এইবোৰ বেয়া কৰ্ম আপোনালোকৰ লগত ঘটিব আৰু লগতে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ঘৰতো দেখিবলৈ পাব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ মানুহৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাই থাকিব। কালী পূজাৰ দিনা যদি আপোনালোকে ৰাস্তাত তেজ লগা কাপোৰ দেখা পায় তেনেহ'লে তাত কেতিয়াও হাত ভৰি আপোনালোকে নলগাব বা তাৰ ওপৰেদি কেতিয়াও পাৰ নহ'ব। ইয়াৰ ফলত আপোনাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে যিমানেই সাৱধান নহওক কিয় বা আপোনালোকৰ গ্ৰহ যিমানেই শক্তিশালী নহওক কিয়, যদি এইবোৰ বস্তু কালী পূজাৰ দিনা আপোনালোকে হাত ভৰি লগায় তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। ইয়াৰ পৰা খুব সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ ওপৰেদি পাৰ হ'লে বা ইয়াত
যদি আপোনালোকে হাত ভৰি লগাই আপোনালোকৰ জীৱনত সমস্যা বৃদ্ধি পাব, দুখ কষ্ট ঘৰত বৃদ্ধি পাবলৈ ধৰিব, আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান হেৰুৱাব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব, ভাগ্য কেতিয়াও উদয় নহ'ব। যিমানেই আপোনালোকে পূজা পাতল পিছত নকৰক কিয় ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। পাৰিবাৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। এফালে কাৰোবাৰ লগত মতানৈক্য হ'বলৈ ধৰিব আৰু আনফালে বহু বেছি লোকচান হোৱাৰ সম্ভাৱনা আপোনালোকৰ আছে। সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব।